চাওকচোন গাইজ, ইমান ডাঙৰ প্ৰকাণ্ড শিলিখা এজোপা আছিল। প্ৰত্যেক বছৰে বহুত ডাল ভৰি ভৰি শিলিখা লাগে আৰু শিলিখাজোপা অত্যন্ত মিঠা। এতিয়া চাওকচোন কেনেকৈ শুকাই গ'ল আৰু শিলিখাজোপাৰ তলত বহুতখিনি দোকান ঘৰ বহিলে। আৰু এতিয়া মানে চাওকচোন, সঁচাকৈ ক'বলৈ হ'লে মানুহৰ জীৱনটো তেনেকুৱাই। মানুহৰ উশাহটো যেতিয়া নাইকিয়া হৈ যায়, শৰীৰটোত কেৱল এনেকৈ থাকি যায়, কেৱল শৰীৰটো থাকি যায় উশাহটো গুচি যোৱাৰ পিছত। ঠিক তেনেকৈ শিলিখাজোপাও এতিয়া অকল কেৱল শৰীৰটো থাকি গ'ল, তেওঁ সজাটো থাকি গ'ল, তেওঁ উশাহটো নাই। মানুহৰ জীৱনতো তেনেকৈ কেৱল উশাহটো যোৱাৰ লগে লগে শৰীৰটো থাকি যায়। চাওকচোন ইমান বেয়া লাগিছে। ইমান ডাঙৰ প্ৰকাণ্ড বহুত ডাঙৰ শিলিখা হয় এজোপা আৰু প্ৰত্যেক বছৰে ডাল ভৰি ভৰি লাগে। বিৰাট ভাল লাগে খাই। সঁচাকৈ মানুহৰ জীৱনটো তেনেকুৱাই নহয়নে বাৰু? যেতিয়া উশাহটো ওলাই গুচি যায়, মানুহৰ জীৱনটোত একো নাথাকে। ঠিক তেনেকৈ এইজোপাটো একো নথকা হৈ গ'ল। চাওকচোন ইমান বেয়া লাগিছে।